আসলতে লোকসভা ৰাজ্যসভা বা বিধানসভাত কি বিষয় আলোচনা হ'ব লাগে আৰু প্ৰকৃততে হৈ আছে কি এতিয়া ৰাজ্য এখনৰ বিধানসভাত ৰাজ্যৰ যিসমূহ গুৰুতৰ সমস্যা বা যিসমূহ দাবী উত্থাপন কৰি আহিছিল বিভিন্ন জাতি জনগোষ্ঠীয়ে হওক বা বিভিন্ন দল সংগঠনে হওক সকলোৰে অভাৱ অভিযোগসমূহ আলোচনা হ'ব লাগে হেয়া ৰাজ্যৰ বিধানসভাত বা দেশৰ সকলো সমস্যা যি জ্বলন্ত সমস্যা যি ভয়ংকৰ সমস্যা হেয়া লাগিলে এক দলৰ বিপৰীতে 90 টকাতকৈ পাৰ হৈ গ'ল টকাৰ পতন ইমানে বেছি হৈ পৰিল সেইবিলাক বিষয় আলোচনা নহয় হেয়া লাগিলে দিল্লীৰ এতিয়া ভয়াবহ যি প্ৰদূষণৰ ফলত ৰাইজে উশাহ লবলৈ শান্তি পোৱা নাই সেই কথা আলোচনা নহল ইন্ডিগোৰ যিটো সমস্যা যাত্ৰীসকলৰ মাজত হাহাকাৰ পৰিস্থিতি সেইবিলাক সদনৰ মজিয়াত আলোচনা নহল বিপৰীতে আলোচনা হৈছিল বন্দে মাতৰম হৌ তাহানিৰ সেই ভাৰতৰ স্বাধীনতা আন্দোলনৰ সময়ৰ সেই গীতটোৰ অপাৰেচন আৰম্ভ কৰিলে বিজেপিয়ে আৰু বিজেপিৰ ফালৰ পৰা কটাক্ষ কৰা হ'ল যে কংগ্ৰেছে বোলে গীতটোৰ বোলে অপব্যাখ্যা কৰিছে আৰু বিভিন্ন অংশ বোলে কাটি টুকুৰা কৰি পেলালে এই বুলি অভিযোগ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে বিজেপিৰ নেতা মন্ত্ৰীসকলে বিপৰীতে কংগ্ৰেছে কিন্তু এই কথাবিলাকৰ পৰিৱৰ্তে দেশৰ যিবিলাক সমস্যা জ্বলন্ত সমস্যাসমূহ আলোচনা হ'ব লাগে বুলি ক'লে এই সকলো কথা আজি আলোচনা কৰিম আমাৰ এই বিশেষ অনুষ্ঠান সাময়িকীৰ জৰিয়তে আৰু প্ৰত্যেক দিনাৰ দৰে মোৰ সৈতে আছে নৰ্থ ইষ্ট নাওৰ মুখ্য সম্পাদক পৰেশ মালাকাৰ ডাঙৰীয়া নমস্কাৰ আৰু মই প্ৰথমে আপোনাৰ ওচৰলৈ আহিছোঁ সদনৰ মজিয়াত আলোচনা হ'ব লাগিছিল কি আৰু আলোচনা হৈ আছে কি এই সমগ্ৰ বিষয়টো আপুনি কি ক'ব প্ৰথম কথা সদনখন কি বস্তু সদন হ'ল লোকসভা আৰু ৰাজ্যসভাত হয় লোকসভা আৰু ৰাজ্যসভাত আমাৰ দেশখনৰ কাৰণে যি প্ৰয়োজনীয় আইন কানুন সেই আইন কানুন প্ৰস্তুত কৰাৰ কাৰণে এয়া হৈছে দুটা গুৰুত্বপূৰ্ণ সদন দুটা কথা এটা হৈছে তাত আইন নতুন আইন প্ৰণয়ন কৰা এক আৰু দুই নম্বৰ কথা যে দেশখন চলি থাকোঁতে দেশৰ যিবিলাক গুৰুত্বপূৰ্ণ যিবোৰ প্ৰশ্ন দেশৰ জনসাধাৰণক লৈ যিবোৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন সেই প্ৰশ্নবিলাকৰ আলোচনা ঠাই হৈছে লোকসভা আৰু ৰাজ্যসভা পাৰ্লিমেণ্ট এতিয়া তুমি এটা কথা জানানে যে পাৰ্লিমেণ্ট যেতিয়া চলি থাকে এটা দিনৰ কাৰণে এটা দিন যেতিয়া পাৰ্লিমেণ্ট চলিব কিমান খৰচ হয় জানানে এটা দিনত 9 কোটি টকা এদিনত কৃষ্ণ এদিনত 9 কোটি টকা খৰচ গতিকে এই খৰচটো কেনেকুৱা হয় যে তেওঁলোকৰ যিটো এণ্টাৰ সেশ্যনৰ খৰচ কিমান হয় 4,000ৰ পৰা 5,000 কোটি গোটেই সেশ্যন কেইটাত খৰচ হয় ৰাইজৰ আৰু এদিনত খৰচ হয় 9 কোটি টকা গতিকে পাৰ্লিমেণ্টত যেতিয়া লোকসভা বা ৰাজ্যসভাত যেতিয়া গুৰুত্বপূৰ্ণ বিষয় আলোচনা নহয় এই যে পইচাখিনি এদিনৰ যিটো 9 কোটি টকা সেই 9 কোটি টকা আমাৰ পকেটৰ পৰা এনেই ওলাই যায় যদিহে গুৰুত্বপূৰ্ণ কথা আলোচনা নহয় গতিকে পাৰ্লিমেণ্ট যদি অচল অৱস্থা হয় যিমান দিন অচল অৱস্থা হয় সিমান দিন প্ৰত্যেক দিনাই 9 কোটি টকা অপচয় হয় ৱেষ্টেজ হয় দুই নম্বৰ কথা সেইটো এক ধৰণৰ ৱেষ্টেজ য'ত আলোচনা নহ'লে একো দুই নম্বৰ কথা আৰু সেইটো আটাইতকৈ গুৰুত্বপূৰ্ণ কথা যে আলোচনা যদি হয় কি বিষয়ে আলোচনা হোৱা উচিত যিবোৰ বিষয় তুমি যিটো কথা আগতে ক'লা যে যিবোৰ বিষয় জনসাধাৰণৰ জীৱন জীৱিকাৰ লগত বা দেশৰ যিবোৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয় সেই বিষয়বোৰ আলোচনা হ'ব লাগে জ্বলন্ত সমস্যা এতিয়া বংকিম চন্দ্ৰ চট্টোপাধ্যায়ৰ বন্দে মাতৰমৰ 150 বছৰক লৈ আৰু তাত বংকিম চন্দ্ৰৰ এই গীত আৰু বংকিম চন্দ্ৰৰ আনন্দমঠক লৈ অলপ কিছু বিতৰ্ক আছে তেওঁলোকে এতিয়া ভাৰতীয় জনতা পাৰ্টিৰ মূল উদ্দেশ্য কি হৈছে তেওঁলোকৰ মূল উদ্দেশ্যটো হৈছে
যে হিষ্ট্ৰীৰ পুনৰ নিৰ্মাণ তেওঁলোকে হিষ্ট্ৰী পুনৰ নিৰ্মাণ কৰে হিষ্ট্ৰী নতুনকৈ লিখিবলৈ আৰম্ভ কৰিছে ইতিহাসৰ পুনৰ নিৰ্মাণ তেওঁলোকে আৰম্ভ কৰিছে গতিকে ক'ৰবাত কিবা এটা যদি অকণমান কণ্ট্ৰভাৰ্চিয়েল বিষয় আছে বা কণ্ট্ৰভাৰ্চি নাথাকিলেও বিতৰ্ক নাথাকিলেও তাত বিতৰ্কতা নিয়া নাটো তেওঁলোকৰ মূল লক্ষ্য হৈ পৰিছে গতিকে এটা গীতক লৈ এটা গীত এটা 150 বছৰ আগতে তাৰ লগত এসময়ত ৰবীন্দ্ৰনাথ জড়িত হৈ আছিল বংকিম চন্দ্ৰ জড়িত হৈ আছিল বংকিম চন্দ্ৰ আৰু ৰবীন্দ্ৰনাথৰ মাজৰ কেনেকুৱা ধৰণৰ সম্পৰ্ক আছিল দুইজন মানুহে এখন বিয়া খাবলৈ গৈছিল তেতিয়া ৰবীন্দ্ৰনাথ বংকিম চন্দ্ৰ ৰবীন্দ্ৰনাথতকৈ বহুত জ্যেষ্ঠ বহুত ডাঙৰ বিয়া খাবলৈ গৈছে যাওঁতে বংকিম চন্দ্ৰ চেটাৰ্জীক এডাল মালাৰে তেওঁক চট্টোপাধ্যায় তেওঁক আদৰণি জনাইছে তেতিয়া বংকিম চেটাৰ্জীয়ে কি কৰিছে যে তেওঁ মালাডাল নিজৰ গলৰ পৰা ডিঙিৰ পৰা উলিয়াই তেওঁ ৰবীন্দ্ৰনাথক পিন্ধাই দিছে কৈছে এওঁহে আচলতে ভৱিষ্যতৰ সেয়া হ'ব আৰু আমি দেখাই পালোঁ যে ৰবীন্দ্ৰনাথ কবিগুৰু হ'ল ভাৰতবৰ্ষৰ এতিয়ালৈকে তেওঁ একমাত্ৰ সাহিত্যত নোবেল প্ৰাইজ পোৱা একমাত্ৰ ব্যক্তি ৰবীন্দ্ৰনাথ এই গীতটোৰ লগত বংকিম চেটাৰ্জী বংকিম চন্দ্ৰ আৰু ৰবীন্দ্ৰনাথ সুভাষ বসু জৱাহৰলাল নেহৰু এই গোটেইবিলাক জড়িত আছে কিন্তু সেই গীতটোৰ কথা আজি আমি 10 ঘণ্টা সময় যদি আমি এটা গীতক লৈ পেলাই আলোচনা কৰোঁ আৰু বাকী সমস্যাবিলাক যদি আলোচনা নকৰোঁ তেতিয়াহ'লে কি আৰু ইয়াৰ মূল উদ্দেশ্যটো কি মূল উদ্দেশ্যটো হৈছে যে এক ধৰণৰ ধৰ্মীয় বিভাজন তেওঁলোকে যাতে এই পশ্চিমবংগৰ যে নিৰ্বাচন আহি আছে সেই পশ্চিমবংগৰ নিৰ্বাচনত যাতে তেওঁলোকে এটা ধৰ্মীয় বিভাজন কৰিব পাৰে সেইটো আৰু আচৰিত কথা যে ভাৰতীয় জনতা পাৰ্টি এটা এনেকুৱা দল মানুহে ভাবে এওঁলোকে কি কথা পাতি আছে তেওঁলোকৰ কিন্তু লক্ষ্য উদ্দেশ্য ঠিক তেওঁলোকে এই যিবোৰ মানুহৰ পৰিচয়ৰ লগত সম্পৰ্ক থকা যিবোৰ বিষয় সেইবোৰ বিষয় লৈ আহি সেইবোৰ বিষয় তেওঁলোকে বিতৰ্কৰ কেন্দ্ৰলৈ লৈ আহে আৰু সেই বস্তুবিলাকক তেওঁলোকৰ লগত প্ৰচাৰ মাধ্যম আছে তেওঁলোকৰ হোৱাটছআপ ইউনিভাৰ্চিটিজ আছে এইবোৰ লগাই তেওঁলোকে সেইটোক দি মানুহক এনেকুৱাকৈ ব্ৰেইন ৱাছ কৰে এনেকৈ মানুহৰ সেয়া ব্ৰেইন ৱাছ কৰে আৰু গোটেই কাৰবাৰটো গোটেই ঘটনাটোৰ কেন্দ্ৰবিন্দুটো হৈছে ভোট গম পাইছেনে গতিকে আজি তুমি যিটো কথা কৈছে যে আজি ডলাৰ $1 যেটো এতিয়া 90 টকাতকৈ বেছি 90 টকাতকৈ বেছি হৈ গ'ল মূল্য 90.25 আছিল আৰু এতিয়া আগতে মোদীয়ে খুব ঠাট্টা কৰিছিল তেতিয়া 56 আছিল মনমোহন সিঙৰ দিনত এতিয়া ডলাৰৰ অৱস্থাটো হ'ল সেইটো তাৰ পিছত ক'বই নালাগে যে সবেই কৈছে যে তুমি যেতিয়া মানে একচেটিয়াভাৱে যেতিয়া কাৰোবাক কিবা এটা গতাই দিয়া তাৰ কি অৱস্থা হয় আমি দেখিছোঁ এতিয়া যোৱা কেইদিন ইণ্ডিগোৰ কিটো অৱস্থা কৰিলে ফ্লাইট মানে 1200 ফ্লাইটছ কিমান ফ্লাইটছ তেওঁলোকে কেনচেল কৰিছে তাৰপিছত দিল্লী পলিউশ্যনৰ কথাটো আছেই তাৰপিছত স্থায়ীভাৱে যিবোৰ সমস্যা আছে স্থায়ী সমস্যাবোৰ কি স্থায়ী সমস্যাটো হৈছে নিবনুৱা সমস্যা 40 বছৰত নিবনুৱা সমস্যা বয় বস্তুৰ যি চৰা দাম এইবোৰটো আছেই আৰু সমগ্ৰ ভাৰতবৰ্ষত তেওঁলোকে প্ৰকৃতিৰ ধ্বংসযজ্ঞ যিটো আৰম্ভ কৰিছে সেইটোৱেতো আৰু ভয়াৱহ ৰূপ ধাৰণ কৰিব গতিকে এইবোৰ বিষয়ে কথাবোৰ আলোচনা হ'ব লাগিছিল এইবোৰ আলোচনা নকৰি তেওঁলোকে এটা 150 বছৰৰ প্ৰশ্ন এটা তেওঁলোকে আনি এই পশ্চিমবংগৰ নিৰ্বাচনক লৈ তেওঁলোকে এই ধৰণৰ কৰিছে গতিকে সেইটো কি হৈছে যে সদনৰ মূল্যৱান সময়ৰ অপচয় আৰু আমাৰ টকা পইচাৰ অপচয় তাত বাহিৰে একো নিশ্চয়কৈ আপুনি যে উল্লেখ কৰিলে 9 কোটি টকাকৈ এদিনতে খৰচ হয় এতিয়া সেইটো কথা যদি আমি একাষৰীয়া কৰি পেলাই চাওঁ গণতন্ত্ৰৰ প্ৰতিও এয়া অশুভ লক্ষণ নহয়নে
প্ৰকৃতাৰ্থত যিহেতু তাৰমানে এটা ডাঙৰ ইছ্যুৱে মানুহৰ মাজত যেতিয়া ক্ৰিয়া প্ৰতিক্ৰিয়া আৰম্ভ কৰে সেই ইছ্যুটোৰ পৰা মানুহৰ মন ডাইভাৰ্ট কৰিবলৈ বিজেপি চৰকাৰখনে বিভিন্ন পন্থা লৈ গণতন্ত্ৰৰ প্ৰতি এটা অশনি সংকেত নমাই অনা নাইনে কি ক'ব নহয় চোৱা এটা আচলতে কি এইবোৰ কথা কিমান বাৰ আলোচনা হৈছে কিন্তু তথাপি আলোচনা কৰি থকাৰ প্ৰয়োজন নিশ্চয় এতিয়া এখন চৰকাৰ আহিল আৰু যিকোনো চৰকাৰ এখনতে আৰু গণতন্ত্ৰৰ সেইটো এটা অত্যন্ত গুৰুত্বপূৰ্ণ কথা যে এখন চৰকাৰ আৰু এটা বিৰোধী পক্ষ থাকে এতিয়া চৰকাৰখনে হওক বা বিৰোধী পক্ষই হওক তেওঁলোকৰ উদ্দেশ্য কি দেশৰ মানুহৰ কল্যাণ কৰা হয়নে নহয় দেশৰ মানুহৰ কল্যাণ কৰা গতিকে যেতিয়া তেওঁলোকে দুইটাৰ মাজত চৰকাৰ আৰু বিৰোধীৰ মাজত সদায় যদি অহিনুকূল সম্পৰ্কই হয় কোনো ক্ষেত্ৰতে যদি তেওঁলোকৰ মিল নহয় তেতিয়া সেইটো দেশৰ কাৰণে মংগলকৰ নেকি কেতিয়াও নহয় গতিকে চৰকাৰ আৰু চৰকাৰী পক্ষ আৰু বিৰোধীৰ মাজত যে যিবোৰ বিষয় হয় কেতিয়াবা চৰকাৰক সমালোচনা কৰাটো বিৰোধী পক্ষৰ এটা কৰ্তব্য দায়িত্ব চৰকাৰে যেতিয়া গণ্ডগোল কৰিব চৰকাৰে যেতিয়া খেলিমেলি কৰিব চৰকাৰ opposition must criticize the government কিন্তু প্ৰশ্নটো হৈছে কি যে চৰকাৰে যদি যে ৰাইজৰ যিবোৰ সমস্যা ৰাইজৰ যিবোৰ প্ৰশ্ন আজি বোলে LICৰ পইচা LICৰ এই হাজাৰ হাজাৰ কোটি টকা আদানীৰ হেৰিত কি কাৰণে ইনভেষ্ট কৰিব লাগে আদানীৰ ফাণ্ডত কি কাৰণে ইনভেষ্ট কৰিব লাগে 34 কোটি টকা এতিয়া কিবা কাৰণত যদি ইফাল সিফাল হৈ যায় তেতিয়াহ'লে মানুহৰ কেনেকুৱা অৱস্থা হ'ব আৰু LICৰ ওপৰত মানুহৰ কেনেকুৱা আস্থা গতিকে এইবোৰ হৈছে মেজৰ যে তোমাৰ ইঞ্চুৰেঞ্চ আমাৰ যিবোৰ ঘৰুৱা যিবোৰ ৰাজহুৱা খণ্ডৰ যিবোৰ ইঞ্চুৰেঞ্চ কোম্পানী আছে LICটো বাৰু লাইফ ইঞ্চুৰেঞ্চ জেনেৰেল ইঞ্চুৰেঞ্চ কোম্পানী আছে জেনেৰেল ইঞ্চুৰেঞ্চ কোম্পানী কি জেনেৰেল ইঞ্চুৰেঞ্চ কোম্পানী এটা অত্যন্ত গুৰুত্বপূৰ্ণ ইঞ্চুৰেঞ্চ কোম্পানী হৈছে নিউ ইণ্ডিয়া এছুৰেঞ্চ কোম্পানী লিমিটেড নিউ ইণ্ডিয়া ইমান ষ্ট্ৰং এটা তাৰ বেচিছ এটা আছে তাৰপিছত আকৌ বাহিৰৰ পৰা ইঞ্চুৰেঞ্চ ছেক্টৰ জেনেৰেল ইঞ্চুৰেঞ্চ ছেক্টৰলৈ কিয় মানুহ আনিব লগা হৈছে কাৰণ তোমাৰ এইটো এটা সাংঘাতিক ষ্ট্ৰং ছেক্টৰ এটা গতিকে যিবোৰ প্ৰাইভেট ছেক্টৰ যিবোৰ প্ৰাইভেট ছেক্টৰ য'ত ৰাজহুৱা খণ্ডৰ উদ্যোগে ভালকৈ কৰিব পৰা নাই বৃদ্ধি কৰিব পৰা নাই তাত তোমালোকে প্ৰাইভেট আনা প্ৰাইভেট টেকন'লজি প্ৰাইভেট ছেক্টৰক মাতা তেওঁলোকৰ টেকন'লজি আনক তেওঁলোকে ডেভেলপ কৰক তেওঁলোকে মাৰ্কেট এক্সপানশ্যন কৰক এমপ্লয়মেণ্ট কৰক কিন্তু য'ত চব ঠিক ঠাক আছে তে সেইবোৰ কোম্পানীত আকৌ প্ৰাইভেট কোম্পানীবিলাকক কিয় মাতিব লগা হৈছে তাততো কোনো অৰ্থ নাই এইবিলাক হৈছে গুৰুত্বপূৰ্ণ কিছুমান প্ৰশ্ন গতিকে এই প্ৰশ্নবিলাকৰহে আলোচনা হ'ব লাগে সদনত বিভিন্ন কেলেংকাৰী অভিযোগ উত্থাপিত সেইবিলাকৰ আলোচনা হ'ব লাগে হয় হৈছে আপোনাৰ নিশ্চয়কৈ মই এইখিনিতে মই পূৰ্বৰ এটা কথা সোঁৱৰাই দিব বিচাৰিছোঁ যে যেতিয়া অটল বিহাৰী বাজপেয়ী প্ৰধানমন্ত্ৰী আছিল বা তেওঁ যেতিয়া বিৰোধী আসনত বহি আছিল তেতিয়া মনমোহন সিং প্ৰধানমন্ত্ৰী হৈ আছিল বা লালু প্ৰসাদ যাদৱে যেতিয়া ভাষণ দি থাকে সেই সদনৰ গৰিমা আৰু এতিয়াৰ সদনৰ গৰিমা কি পাৰ্থক্য আপুনি তাৰমানে হেৰি কৰে উপলব্ধি কৰে নহয় প্ৰথম কথাটো হৈছে এতিয়াতো দেয়াৰ ইজ ন' ডিছকাশ্যন এতিয়া সদনত কোনো ডিছকাশ্যন নহয় এতিয়া সদনত কেৱল হাল্লা হুলস্থুল আৰু নক'বলগীয়া কথা এইবোৰ আলোচনা সদনত হয় আগৰ সদনৰ কথাটো সেই তাৰ লগত এইটোৱে সদন তুলনাই কৰিব নোৱাৰি যে তুমি লালু প্ৰসাদ যাদৱৰ যিটো ভাষণৰ কথা কৈছা যেতিয়া অটল বিহাৰী বাজপেয়ী শুনি আছে লাল কৃষ্ণ আদৱানী শুনি আছে যশৱন্ত সিনহাই শুনি আছে মমতা বেনাৰ্জী শুনি আছে আৰু সকলোকে তেওঁ সমালোচনা কৰিছে সকলোকে গতিকে ঘটনাটো হৈছে আগৰ যিটো সদন আগৰ সদনৰ মৰ্যাদাই সুকী আছিল কিয়নো তেওঁলোক বেলেগ দল বেলেগ পাৰ্টিৰ হ'লেও তেওঁলোকৰ উমৈহীয়া যিটো লক্ষ্য আছিল এই উমৈহীয়া লক্ষ্যটো আছিল
তোমাৰ ৰাইজৰ যিবোৰ সমস্যা সেইবোৰ এতিয়া জৱাহৰলাল নেহৰু যেতিয়া ভাৰতৰ প্ৰধানমন্ত্ৰী আছিল কিমান দীৰ্ঘদিনৰ কাৰণে 17 বছৰ কাৰণে আৰু তেতিয়া আমাৰ অসমৰ হেম বৰুৱা তাৰ এজন সাংসদ আছিল আৰু জৱাহৰলাল নেহৰু আৰু হেম বৰুৱাৰ মাজত তীব্ৰ বিতৰ্ক হৈছিল পাব্লিক পলিচিক লৈ পাৰ্চনেল কথা বতৰাক লৈ নহয় জৱাহৰলাল নেহৰু আৰু হেম বৰুৱাৰ মাজত খুব ভাল সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্ক আছিল কিন্তু তেওঁলোকৰ মাজত যেতিয়া হেম বৰুৱাৰ যেতিয়া গা বেয়া তেতিয়া কংগ্ৰেছৰ মানুহে দেৱকান্ত বৰুৱা মোক নিজে কৈছে তেওঁক কেনেকুৱা ধৰণৰ সহায় কৰিছিলে কেনেকৈ তেওঁলোকৰ খবৰ লৈছিলে গতিকে সেই যিটো মূল্যবোধ সেই যিটো কথা আজি এতিয়া নোহোৱা হৈছে আৰু থাকিব কেনেকুৱাকৈ যদি এটা পাৰ্টি ক্ষমতাত থকা পাৰ্টিটোৱে যদি ভাবে যে নাই আমি আমাৰ বাহিৰে কাৰো কথা নুশুনো আমাৰ যি মন যায় আমি তেনেকুৱা কৰিম তেতিয়াতো দুইটাৰ মাজত যিটো তাৰমানে কথাটো একেই হ'ল নহয় বাহিৰত যেনেকুৱাকৈ পলাৰাইজেশ্যনৰ যিটো পলিটিক্স তো সদনৰ ভিতৰতো পলাৰাইজেশ্যনৰ পলিটিক্স ঐক্যমতৰ কথাই নাই কনচেনচাছৰ কথাই নাই গতিকে তেতিয়াহ'লে এইটো এটা টোটেল ৱেষ্টেজ অফ পাব্লিক মানি আৰু যিটো অনুষ্ঠানটোৰ যিটো মৰ্যাদা গৰিমা সেইটো লঘু কৰা কথাই শেষত দুটা প্ৰশ্ন সুধিছোঁ প্ৰথম প্ৰশ্নটোলৈ আহিছোঁ এই ক্ষেত্ৰত লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ স্থিতি তেওঁ কি বুলি আপুনি ভাবে কি স্থিতি লোৱা বুলি হয় তেওঁ আচলতে চোৱা অধ্যক্ষৰ কথা যদি কোৱা যায় তেতিয়াহ'লে আমি সোমনাথ চেটাৰ্জীৰ কথা মনত আছে আমাৰ অসমৰে অধ্যক্ষ আছিল এসময়ত তোমাৰ এই উইলিয়ামছন চাংমা এইটো আমাৰ সেই চাংমাৰ দেউতাক কনৰাড চাংমাৰ দেউতাক তেতিয়া তেওঁলোকৰ কথাটো হৈছিলে ইউ মাষ্ট এলাউ দ্য অপজিশ্যন টু স্পীক তুমি শুনিব লাগিব আৰু মোৰ এটা মনত আছে এতিয়া যদি তুমি ফুটেজ পোৱা লগাই দিবা যে এতিয়া উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী নাম যোগী আদিত্যনাথ তেতিয়া MP আছিল আৰু যোগী আদিত্যনাথে যেতিয়া বক্তৃতা দিছিলে তাত তেওঁ কিবা এটা কথা ক'ব বিচাৰিছে আৰু মানুহটো খুব ইমোশ্যনেল হৈ পৰিছে কান্দি দিছে সোমনাথ চেটাৰ্জীয়ে কি কৈছে আপুনি নিৰ্ভয়ে আপোনাৰ কথা কওক আপুনি কোনো চিন্তা কৰিব নালাগে we all respect you please you feel we shall certainly look into it I tell you तीसरी बार আপুনি নিৰ্ভয়ে আপোনাৰ কথা কওক তেওঁ ঠুকাঠুকি মাত্ৰে তেওঁ যিটো বিষয়ে কথা ক'ব হৈছিলে তেওঁ কান্দি দিছে আৰু সোমনাথ চেটাৰ্জীয়ে তেওঁক 100% তেওঁক সমৰ্থন কৰিছে যে আপুনি আপোনাৰ কথা কওক আপুনি আপোনাৰ কথা কোৱাৰ সম্পূৰ্ণ হক আছে সেইটোহে হ'ব লাগে গতিকে এতিয়া আমি কি দেখা পাওঁ এতিয়াতো আৰু অপজিশ্যনে আজি মই দেখা পালোঁ আজি নে কালি যেতিয়া ৰাহুল গান্ধীয়ে ভাষণ দিব ধৰিছে তেতিয়া বিৰলাৰ খং তেতিয়া কিৰেণ ৰিজিজু উঠি পেলাই কিবা কৈছে হাৰে leader of opposition LOP is as equal as to the prime minister prime minister hoise tumar sarkari pokhor neta aru rahul gandhi hoise birodhi pokhor neta te birodhi pokhor netar kotha koi thakote tumi kyo tenekwa dhৰণৰ হস্তক্ষেপ কৰিব নালাগে নহয় allow him respect the position হেতুটো নাই কৰা আমি নেদাখো এটো শেষত সুধিছোঁ জৱাহৰলাল নেহৰুক গালি পাৰিলেই জানো দেশৰ সমস্যা সমাধান হ'ব নৰেন্দ্ৰ মোদীয়ে যিহেতু গালি পাৰি থাকে প্ৰত্যেকটো প্ৰসংগত জৱাহৰলাল নেহৰুৰ নাম লয় কি ক'ব আপুনি হেতুটো এটা মানে কি ক'ম হাঁহিয়াতৰ পাত্ৰ নিজকে সদনৰ বিষয় কাৰণে সুধিছোঁ দেই তেওঁলোকে নিজকে হাঁহিয়াতৰ পাত্ৰ কৰিছে কিয়নো জৱাহৰলাল নেহৰু 1964 তেতিয়া জৱাহৰলাল নেহৰুৰ মৃত্যু হ'ল জৱাহৰলাল আজিৰ তোমালোক নিজে এতিয়া মোদী দিস ইজ হিজ থাৰ্ড টাৰ্ম দুটা টাৰ্মত চৰকাৰ থাকিলে এইটো থাৰ্ড টাৰ্ম তাৰ পিছত যদি তুমি কেৱল নেহৰুক টানি আনা তাৰ মানে কি ইউ আৰ ইনকম্পিটেণ্ট তোমাৰ তাৰমানে তুমি তাৰমানে দেশ চলাব নাজানা তুমি কি কৰিছা সেই কথাটো কোৱা না হয় নাই
তুমি চাইনাৰ লগত তুমি চাইনাৰ আমাৰ ভাৰতৰ ল্যান্ড তুমি কেনেকৈ প্ৰটেক্ট কৰিছা সেই কথাটো কোৱা তোমাৰ ওচৰ চুবুৰীয়া যিবোৰ দেশ আছে তাৰ লগত আমাৰ সম্পৰ্কৰ কি উন্নতি হৈছে সেইটো কোৱা তুমি গতিকে আৰু নেহৰুৱে যেতিয়া গৈছিল নেহৰু যেতিয়া আমেৰিকাত গৈছিল নেহৰুক কি ধৰণৰ ৰেছপেক্ট দিয়া হৈছিল বেদেশ ভ্ৰমণ কৰিবলৈ যাওঁতে নেহৰুক কেনেকুৱাকৈ ৰেছপেক্ট নেহৰুৱে গোটেই ইণ্টাৰনেশ্যনেল এৰেনাত যিটো সন্মান পাইছিল মোদীয়ে এতিয়া তেনেকুৱাকৈ কৈ থাকিলেতো নহ'ব গতিকে নেহৰুৰ পজিশ্যন মোদীয়ে এইবোৰ নেহৰুক ডিগ্ৰেড কৰি মোদীয়ে নেহৰুৰ পজিশ্যন ল'ব নোৱাৰে ভাল কাম কৰক ৰাইজে নিজে মানি ল'ব কথাটো সেইটোহে ৰাইজে স্বীকৃতি দিব যদি ভাল কাম কৰে নিশ্চয়কৈ যিহেতু লোকসভাই হওক বা ৰাজ্যসভাই হওক তাত আইন প্ৰণয়ন কৰা হয় বা বিভিন্ন ধৰণৰ দেশৰ জ্বলন্ত সমস্যা বা যিসমূহ মানে বিভিন্ন লোকৰ জীৱন জীৱিকাৰ ওপৰত যিবিলাক প্ৰশ্ন উত্থাপন হয় সেয়া বিৰোধীয়ে প্ৰশ্ন উত্থাপন কৰে শাসকীয় পক্ষৰ পৰা তাৰ উত্তৰ আহিব লাগে সেয়াই হৈছে সদনৰ গৰিমা কিন্তু সেই গৰিমা আজি ম্লান পৰিছে আৰু যিটো বিষয়ত আলোচনা কৰিব লাগিছিল সেই মূল্যৱান বিষয়সমূহ কিন্তু আলোচনা কৰা নহয় তাৰ পৰিৱৰ্তে কৰা হয় তেওঁলোকে আলোচনা কৰে যে বন্দে মাতৰমক লৈ আৰু তাত এটা বিবাদৰ সৃষ্টি কৰে অপ্ৰাসংগিক বৰ্তমান পৰিস্থিতিত কিন্তু এটা কথা যে তেওঁলোকৰ উদ্দেশ্য হৈছে নিৰ্বাচন কেন্দ্ৰিক আৰু সেইটো নিশ্চয়কৈ ৰাইজে বুজি উঠিছে গতিকে বিভাজনৰ ৰাজনীতিৰ জৰিয়তে তেওঁলোকে হয়তো পশ্চিমবংগৰ মসনদ দখল কৰাৰ বাবে এতিয়া কুচকাৱাজ চলোৱা বুলি কিন্তু সচেতন মহলত এতিয়া চৰ্চা আৰম্ভ হৈছে কিন্তু এয়া বেছি দিন এই ৰাজনীতি চলাই নিব নোৱাৰে ৰাইজে প্ৰপাগণ্ডামূলক যিসমূহ ৰাজনীতি সেয়া নিশ্চয়কৈ বুজি পাইছে জনতাৰ বহুখিনি সমস্যা আছে সেই সমস্যাৰ ওপৰতে কিন্তু উচ্চ সদনেই হওক বা নিম্ন সদনেই হওক বা বিধানসভাই হওক তাত কিন্তু আলোচনা হ'ব লাগে আৰু এনেকুৱা ধৰণৰ সত্য নিৰপেক্ষ নিৰ্ভীক বিশ্লেষণৰ বাবে আপোনালোকে চাই থাকিব নৰ্থ ইষ্ট নাও আৰু ইয়াৰ লগে লগে মই কল্পজ্যোতি শইকীয়া আৰু পৰেশ মালাকাৰ ডাঙৰীয়াই বিদায় লৈছোঁ ধন্যবাদ